দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ 202টা পৰিয়ালক উচ্ছেদৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে বন বিভাগে। উচ্ছেদক লৈ আতংকিত বনাঞ্চলত বসবাস কৰা শতাধিক পৰিয়াল। 1971 চনত বিশেষ চুক্তি সাপেক্ষে পৰিয়ালকেইটাক বনাঞ্চলত থাকিবলৈ দিছিল অনুমতি। বেদখলৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে উচ্ছেদ অব্যাহত ৰখাৰো ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক দিনত প্ৰায় 5 লাখ বিঘা বেদখলীকৃত ভূমিত উচ্ছেদ চলোৱাৰ বাবে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে চৰকাৰখনে। ইয়াৰ মাজতে বৰ্তমানো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান। শেহতীয়াকৈ দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে হোজাই জিলাৰ বন বিভাগে। সংৰক্ষিত বনাঞ্চলখনত বসবাস কৰা প্ৰায় 202টা পৰিয়ালক ইতিমধ্যে বন বিভাগে দিছে উচ্ছেদৰ জাননী। ইয়াৰ ভিতৰত 152টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কিন্তু যোৱা 9 জুনত বেদখলকাৰীসকলৰ আবেদন নচ্ছাত কৰি এমাহৰ ভিতৰত বনাঞ্চলৰ ভূমি মুকলি কৰি দিবলৈ পৰিয়ালসমূহক সময়সীমা বান্ধি দিছিল ন্যায়ালয়ে। ইয়াৰ পিছতে বনাঞ্চলত বসবাস কৰা পৰিয়ালসমূহ উচ্ছেদৰ বাবে সাজু হৈছে বন বিভাগ। অৱশ্যে বনাঞ্চলৰ ভূমি দখল কৰি থকা আৰু অতিৰিক্ত 50টা পৰিয়ালক ভূমিৰ যাৱতীয় নথিপত্ৰ 7 দিনৰ ভিতৰত জমা দিবলৈ জাননী দিছিল হোজাই জিলাৰ বন বিভাগে। সেইমৰ্মে বনাঞ্চলত বসবাস কৰা একাংশ পৰিয়ালে ইতিমধ্যে দবকা বন বিভাগৰ কাৰ্যালয়ত জমা দিছে যাৱতীয় সকলো নথিপত্ৰ। আজি মানে আমাক কৈ নোটিছ দি কৈ আছিলে যে আমাৰ মানে এইবিলাক কি নথিপত্ৰ আছে, অৰিজিনেল নথিপত্ৰবিলাক জমা দিব লাগে আনি আমাৰ দবকা ৰেঞ্জ অফিচত। তেতিয়া আজি আমি লৈ আহিছোঁ চবকেইটা আমাৰ যিমান নটিছ হৈছে নটিছকেইটা আমি মানে কৰি লৈ আহিছোঁ। আহি পেলাই আমাৰ ৰেঞ্জাৰ ছাৰৰ লগত আলোচনা কৰিছোঁ। আলোচনাৰ ভিতৰত আমাৰ ৰেঞ্জাৰ ছাৰে মানে কৈছে যে এইটো DF ছাৰে মানে কৰি পেলাই দিছে, নটিছকেইটা ছিগনেচাৰ কৰি দিছে, গতিকে এইটো DF ছাৰৰ ওচৰত দিব লাগে। তেতিয়া মানে আমাক মানে আমি ক'লোঁ বোলে ছাৰ আমাকতো আমাৰ যিবিলাকে নটিছ দিছে এইবিলাকে কৈছে যে আমাৰ দবকা ৰেঞ্জত দিলেও হ'ব। তেতিয়া ছাৰে কৈছে যে ঠিক আছে বাৰু, আমি ছাৰৰ লগত বুজি ল'ম। তেতিয়া ছাৰে মানে ছাৰৰ লগত ফোনাফোনি কৰি যোগাযোগ কৰি ছাৰৰ লগত DF ছাৰৰ লগত কিবা বুজিছে। বুজাৰ পিছত DF ছাৰে কৈছে ঠিক আছে বাৰু, ইয়াতে তুমি লৈ লোৱা। সেই কাৰণত ছাৰে আমাক ইয়াত মানে আমাৰ নটিছকেইটা ছাৰে ইয়াত জমা লৈছে। ইপিনে উচ্ছেদৰ বাবে জাননী লাভ কৰা একাংশ পৰিয়ালৰ বহু লোকে মাষ্টাৰ ৰুল কৰ্মী হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি আছিল বন বিভাগত। উচ্ছেদৰ জাননী লাভ কৰি আতংকিত হৈ পৰা পৰিয়ালসমূহৰ অভিযোগ 1971 চনত বন বিভাগৰ সৈতে হোৱা এক চুক্তি মৰ্মে তেওঁলোকক বনাঞ্চলৰ ভূমিত থাকিবলৈ অনুমতি দিছিল বন বিভাগে। বনাঞ্চলৰ ভূমিত বসবাস কৰাৰ বাবে তেওঁলোকক বিভাগে শ্ৰমিক তথা বনকৰ্মী হিচাপে নিয়োগ কৰিছিল বিভিন্ন কামত। ইয়াৰ পিছতো বন বিভাগৰ পৰা হঠাৎ উচ্ছেদৰ জাননী লাভ কৰাত পৰিয়ালসমূহৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। কথাটো হ'ল কি, যোৱা 17 তাৰিখ বা 16 তাৰিখে নটিছ লৈ গৈছে আমাৰ ওচৰত। এটা জাননী প্ৰেৰণ কৰিব বিচাৰিছিলে যে 7 দিনৰ ভিতৰত আমি অবৈধ হিচাপে ইয়াত বসতি কৰি আছোঁ বোলে, যে আমি 7 দিনৰ ভিতৰত আমাৰ ওপৰত হাতত যদি কিবা বৈধ নথিপত্ৰ আছে আমি জমা দিব লাগে। সেই নটিছখন পাই আমি বৰ আতংকিত হৈ পেলাই আজি আমাৰ নটিছখিনি যিখিনি আমাৰ হাতত আছিলে এইখিনি আমি জমা দিছোঁ। আৰু এইটোৱে আমি ক'ব বিচাৰিছোঁ বিশেষকৈ এই যিখন চুক্তিমতে আমাক যিখন এগ্ৰিমেণ্ট দিছিলে সেইখন যদি আমাক এই নটিছত আমি দেখিছোঁ আমাক অবৈধ খলি হৈছে, সেই এগ্ৰিমেণ্টখন যদি অবৈধ ডিপাৰ্টমেণ্টে দিয়ে সেইটো আমি নাজানো। বৈধ দিলেও ডিপাৰ্টমেণ্টে দিছে আৰু অবৈধ দিলেও ডিপাৰ্টমেণ্টে দিছে। অসম চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি পাইছোঁ। দবকাৰ পৰা ইছমাইল আলীৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট NKTV+।